নমস্কাৰ গাহৰি পালক বন্ধুসকল। আজি ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো হৈছে গাহৰি পোৱালি কি কাৰণে দাঁত কাটিব লাগে আৰু দাঁত নাকাটিলে কি কি সমস্যা হয় তাৰ বিষয়ে আজি কথাবিলাক ক'ম। কি কাৰণে কাটিব লাগে, কি কাৰণে কাটিব নালাগে। এক নম্বৰ কথা হৈছে দাঁতটো কাটিবলগীয়াটো গাহৰি মাকৰ কাৰণে মানে দাঁতটো কাটিবলগীয়া হয়। মাকজনীৰ কাৰণে কি কাৰণে কাটিবলগীয়া হয়। এতিয়া যদি আমি গাহৰি পোৱালি যদি দাঁতটো যদি নাকাটি কি কৰে, মাকৰ যোনটো গাখীৰ হয় নিপুলটো কামুৰি পিনি মানে ঘাঁহ বনাই দিয়ে। সেইটো কাৰণে মানে আমি দাঁতটো কাটিব লাগে। নিপুলত ঘাঁহ হোৱাৰ কাৰণ আছে। কি কাৰণে কাৰণ হয়, আপোনাৰ সপ্তাহ দিন বা 10 দিনমান একো মানে সেইটো ঘাঁহটো নহয়গৈ। যেতিয়া 10 দিনমান পাৰ হ'ব, গাহৰি পোৱালিটো অলপ যেতিয়া চাইজবিলাক অলপ ডাঙৰ হ'ব, তেতিয়া মানে আপোনাৰ ঘাঁহটো চুৰু হৈ যাব। ঘাঁহ হ'বলৈ কাৰণে তেতিয়া মানে ঘাঁহ কি কাৰণে হয়, এতিয়া গাহৰি পোৱালিটো ডাঙৰ হ'ব, ডাঙৰ হোৱাৰ পাছত কি হয়, জেগাটো নোজোৰা হৈ যায় সিহঁতৰ কাৰণে। এতিয়া 10টা 12টা বা 15টা এনেকৈ গাহৰি পোৱালি জগে। তেতিয়া কি হয়, গাহৰি পোৱালিটো ডাঙৰ হৈ গৈ থাকে, মানে জেগাটো নোজোৰে। তেতিয়া সেইটোৰ মানে নিপুলটো বেলেগ এটাই যদি নিপুলটো যদি খাই থাকে, গাখীৰটো যদি খাই থাকে, বেলেগ এটাই মানে জেগাটো নোজোৰাৰ কাৰণে কি কৰে, সেইটো তাৰ নিপুলটো মানে কাঢ়ি পিনি খাবলৈ বিচাৰে মানে গাখীৰটো। তেতিয়া সি কি কৰে, যোনটোৱে আগতে খাই আছিলে সি কি কৰে মানে জোৰত তাৰমানে কামুৰি ধৰে। জোৰত কামুৰি ধৰাৰ লগে লগে তাৰপাছত সি যোনটো বেলেগ এটাই খাবলৈ পোৱা নাই, সি যদি খাবলৈ বিচাৰে তেতিয়া সি জোৰত কামুৰি ধৰিব। জোৰত কামুৰি ধৰাৰ লগে লগে কি হয়, আপোনাৰ দাঁতটো সোমাই যায়। দাঁতটো সোমোৱাৰ পাছত কি হ'ব, সেইটো মানে ঘাঁহ হৈ যাব। সেইটো কাৰণে মানে আমি কি কৰিব লাগে, দাঁতটো কাটিব লাগিব। আপুনি যেনেকৈ হ'লেও যিয়ে হওক নহওক মানে দাঁতটো কাটিবই লাগিব। 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথাটো হৈছে কি, আমি কোনটো দাঁতটো কাটিব লাগিব। আপোনালোকেতো সেইটো জানে নাজানে সেইটো মই ক'ব নোৱাৰোঁ। কিছুমানে জানে, কিছুমানে নাজানে কোনটো দাঁতটো কাটিব লাগিব। এতিয়া চাওক, ওপৰত 4টা দাঁত থাকে, তলত 4টা দাঁত থাকে। একটা দাঁতকেইটা একদম বহুত জোঙা বেজী নিচিনা হৈ থাকে মানে। আৰু সৰুতে কাটিলেতো ভালেই হয়, জোঙা হৈ থাকে সেই দাঁতকেইটা। আপোনাৰ ওপৰৰ 2 চাইডে 2টা থাকে জোঙা। সেই 2টা দাঁতটো মানে দুইফালে 2টাকৈ আপোনাৰ 4টা দাঁতটো কাটিব লাগিব। আৰু তলতো আপোনাৰ 2টা 4টা দাঁত আছে। এই মানে 4টা দাঁতটো আপুনি কাটিবই লাগিব। নাকাটিলে কি হ'ব, সেই দাঁতকেইটাই মানে গাহৰি মাকজনীক মানে হানি কৰে। গাখীৰটো কামুৰি দিয়াৰ পাছত ঘাঁহ হৈ যায়। ঘাঁহ হ'লে মানে কি হয়, আপোনাৰ মাকজনী মানে পোৱালীক গাখীৰ খাব নিদিয়া হৈ যায়। সেই নিদিয়াৰ ফলতে কি হয়, আপোনাৰ পোৱালিটো মানে ক্ষীণাই যাব বা বেমাৰ হ'ব, কিবাকিবি মানে ধেৰ হ'ব পাৰে বা মৰিবলৈ চান্স থাকে। সেইটো কাৰণে মানে আমি দাঁত কাটিব লাগে। মই এক্সাম্পল ফটো দিম, মই ইয়াত ডিছক্ৰিপশ্যনত মই আপোনালোকক ফটো মই দেখাই দিম। মোৰ আজি 3 বছৰমান আগতে হৈছিলে। সেইটো মোৰ পুৰণা ফটো হয়। মোৰ গাহৰিৰ মই আগতে লোকেল গাহৰি পোহোঁতে মানে সেইটো হৈছিলে সমস্যাটো। মই অলপমান মানে আপোনালোকক মই ডিছক্ৰিপশ্যনত দি দিম মই ফটোটো। ভিডিঅ' নিদিওঁ, ফটোহে আছে। মই সেইটো অলপ দেখাই দিম মই কেনেকৈ হয় মাকজনী গাখীৰটো। এইখিনিয়ে ক'ব লগা আছিলে। আৰু দাঁত কাটিবৰ কাৰণে কি কি বস্তু লাগে মই সেইটো আপোনালোকক মই দেখাই আছে। প্ৰথমতে লাগিব আপোনাক পটাছটো কি কৰিব লাগিব, আপোনালোকে পানীত ঘুলি ল'ব লাগিব। পানীত ঘুলি পিনি আগতে থৈ ল'ব লাগিব। তাৰপাছত 2 নম্বৰটো লাগিব আপোনাৰ নেইল কাটাৰ। এনেকৈ নেইল কাটাৰ, এইটো দেখিছেনে আপোনালোকে, এইটো চাই লওক। এনেকৈ নেইল কাটাৰ লাগিব, এইটো আপোনাৰ দাঁত কাটিবৰ কাৰণে লাগিব। আৰু 3 নম্বৰত দাঁত কাটা হোৱাৰ পাছত কি কৰিব লাগিব আপোনালোকে, এই বস্তুটো মানে আছে নহয়, এইটো চাওক, এইটো ৰেটিৰ নিচিনা হয়, ধাৰ মাৰে এইটো। এই ধাৰটো আপোনালোকে কি কৰিব লাগিব, এই যেনেকৈ আমি নখ কাটিলে মানে এনেকৈ ধাৰ মাৰে নহয়, ঠিক সেইটো টাইপত মানে ধাৰটো মাৰিব লাগিব। যেতিয়া নেইল কাটাৰৰ পৰা কাটে, তাৰপাছত কি হয়, এহঁতৰ দাঁতটো মানে আপোনাৰ চাইডে মানে কোণা মানে কি হয়, ধাৰ হৈ থাকে। তেতিয়া আপোনাৰ দাঁত কটা নকটা মানে একেটাই হৈ থাকে। সেইটো কাৰণে মানে এই বস্তুটো লাগিব আমাক। দেখিছে না, এইটো ৰেটিৰ নিচিনা হয়, মানে ধাৰটো মাৰে যে। এইটো আমাৰ নিজৰ নখ কাটিলেও এইটো ধাৰটো মাৰি পাৰে এনেকৈ কৰি। তাৰপিছত 4 নম্বৰটো হৈছে আপোনাৰ এইটো বস্তুটো, এইটো মেডিচিনটো, এইটো চাই লওক। এই মেডিচিনটো লাগিব মানে। এইটোকে আপুনি কি কৰিব, এনেকৈ বাতি একটা ল'ব, বাতি একটাত মানে থৈ ল'ব ৰেডি কৰি। কি কাৰণে, আৰু এটা বস্তু দেখাইছোঁ মই, এইটো হৈছে কপাহ। এই কপাহটো চাওক, কেতিয়াবা অলপ বেছিকৈ দাঁতটো কাটা খায়, তেতিয়া কি হয়, আপোনাৰ তেজ ওলায়। তেজ ওলালে কি কৰিব লাগিব, এইটো
ৰুইটো আপুনি এই দাৱাইটো যোনটো ঢালি থোৱা থাকে নহয় সেই মানে অলপমান এনেকৈ কৰি ভিজাই পিনে সেই দাঁতত লগাব লাগিব। তেতিয়া আপোনাৰ লগে লগে তেজটো বন্ধ হৈ যাব। নহ'লে কি হয় আপোনাৰ তেজটো ওলাই থাকিব, আকৌ পোৱালি মানে ধৰ বিষ চুৰু হ'ব, দাঁত মানে গাখীৰ খাব নোৱাৰিব সেইটো দাঁতৰ পৰা। কেতিয়াবা মানে বাইচাঞ্চলি গাহৰি পোৱালি যেতিয়া জঁপিয়াই দিয়ে তাৰপাছত মানে বেছিকৈ অলপ কাটা খাই যায় মানে কেতিয়াবা। সেইটো কাৰণে মানে সেই বস্তুবিলাক মানে বহুত ইম্পৰ্টেণ্ট হয়, এইবিলাক আপোনালোকে ৰাখিব। এতিয়া মই আপোনালোকক দাঁত কাটাত দেখাই দিছোঁ কেনেকৈ কাটিব। মানে 2জন মানুহতো লাগে, কেতিয়াবা ধৰ 2জন মানুহ নহ'লে অকলেও কাটিব পাৰে, ইমান হেৰি নাই। গাহৰি পোৱালিটো ধুনীয়াকৈ ধৰি ল'ব, ধৰি এনেকৈ কোচত ল'ব, মানুহ যেনেকৈ বাচ্চা লয় সেনেকৈ লৈ পিনে তাৰপিছত কাটি ল'ব। আৰু আপোনাৰ 5 নম্বৰ হেৰি হয়তো লাগতিয়াল বস্তুটো হৈছে কি আপোনাৰ গ্লভছ লাগিব। এটা অলপ ডাঠ গ্লভছ একটা লৈ ল'ব। সেই গ্লভছটোৰ পৰা মানে কি কৰিব পিন্ধি লৈ পিনে আঙুলিটো মুখত ভৰাব লাগিবতো। আঙুলিটো মুখত ভৰালে মানে কি হ'ব, যদি গ্লভছ যদি নিপিন্ধে তেতিয়া মানে সি কামুৰি দিব নহয়, তাৰ দাঁতকেইটা মানে আপোনাৰ আঙুলিত মানে ঘাঁ লাগি যাব পাৰে, সোমাই যাব পাৰে। সেইটো কাৰণে মানে গ্লভছ আপোনালোকে একটা লৈ ল'ব। গ্লভছটো বহুত জৰুৰী হয়। এতিয়া মোৰ গ্লভছটো আছে ভিতৰত, মই অনা নাই। সেইটো কাৰণে মানে এনেকৈ আঙুলিত মানে আপুনি মুখখন যেতিয়া মানে ফালিব লাগিবতো, একদম মুখখন ভিতৰত মানে আঙুলিটো ভৰাব লাগিব, তেতিয়াহে মুখখন মেল খাব। সেইটো কাৰণে মানে ধৰক গ্লভছটো আপোনালোকে ক'ব লগা আছিলে আপোনালোকক। মই এতিয়া আপোনালোকক দাঁত কাটাটো দেখাম, বলক গৈ থাকোঁ। এতিয়া আমি দাঁত কাটোঁগৈ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। অলপ দীঘল হৈছে, অলপ দীঘলো হ'ব, আপোনালোকে স্কিপ নকৰিব। যদি কিবা ভুল হৈছে আপোনালোকে কমেণ্টত জনাব। এইখিনি ক'ব লগা আছিলে। এতিয়া আমি এই গাহৰি পোৱালিকেইটা আজি দাঁত কাটিম। এয়া চাওক এতিয়া গাখীৰটো খাই আছে এহেঁতি। ডাঙৰ হ'লে কি হ'ব আপোনাৰ, এহেঁতি এতিয়া খুব ধুনীয়াকৈ খাই আছে, সৰু সৰু হয়, জেগাটো জুৰি পাছত কি হ'ব মানে আপোনাৰ ডাঙৰ হোৱাৰ পাছত মানে ধৰ আপোনাৰ জেগাটো নুজুৰিব। জেগাটো নুজুৰিলে কি হ'ব, সেইটো গাখীৰটো খাবলৈ বিচাৰিব, সেইটোক ঠেলিব। তেতিয়া মানে কি হয়, মই দেখাই আছোঁ আপোনালোকক। এই নিপুলটো, এইটো নিপুল আছে নহয়, এই নিপুলটোত মানে কি হয় ঘাঁ লাগি যাব। এতিয়া কামুৰি ধৰিব, কামুৰি ধৰাৰ পাছত কি হ'ব, কি বেলেগ এটাই যদি খাবলৈ বিচাৰে মানে তেতিয়া তাক ঠেলি দিওঁতে মানে দাঁতটো লাগি যাব। দাঁতটো লাগি যোৱাৰ পাছত মানে কি হ'ব, এইটো ঘাঁ হৈ যাব। ঘাঁ হৈ যোৱাৰ পাছত কি হ'ব আপোনাৰ পোৱালিটোক গাখীৰ খাব নিদিব। এইখিনিয়ে মই আপোনালোকক ক'ব লগা আছিলে। এতিয়া মই দাঁত কাটিম। পোৱালিকেইটা গাখীৰ খাই লৈছে, আগতে গাখীৰটো খাই ল'ব দিম। এই পোৱালিটো এতিয়া আপোনাৰ 2 দিন হ'ল। মই যোৱাকালিয়ে 3 দিন হ'ল। যোনদিনাখন পোৱালি জগিছিলে তাৰ 2-3 ঘণ্টা পাছতে পোৱালি দাঁত কাটিব লাগিছিলে, কিন্তু মই সেইদিনাখন দাঁত কাটিব নোৱাৰিলোঁ। সেইদিনাখন দাঁত কাটিব নোৱাৰিলোঁ কি কাৰণে, ৰাতি আপোনাৰ 2টা-2:30 এনেকৈ বাজিলে পোৱালি জগোঁতে। মানে ফুল সৰাৰ পাছত মানে ধৰ আপোনাৰ 3টা-4টা এনেকৈ বাজিলে। সেইটো কাৰণে সেইদিনাখন অলপ টোপনি ক্ষতি হোৱা দেখি মানে ধৰ আপোনাৰ দাঁতটো কাটিব নোৱাৰিলোঁ। আৰু 2 দিনটোৱে মানে ধৰ অলপ কিবা বেলেগ কামত অলপ বিজি হৈ থাকিলোঁ। যেতিয়া মানে পোৱালি জগে তাৰ 2-3 ঘণ্টা পাছত যদি দাঁত কাটে তেতিয়া মানে পোৱালিটো ইমান কষ্ট নাপায়। 2-3 দিনৰ পাছত যদি কাটে তেতিয়া অলপ কষ্ট হয়, কিন্তু কি কৰোঁ এতিয়া উপায় নাই। মই কাটিবলগীয়া হৈছে এনেকৈ। কষ্ট হ'লেও নিজে বুজি পাওঁ, নিজে গম পাওঁ, হ'লেও মানে এইটো হৈছে তেনেকৈ কৰিবলগীয়া হৈছে। সেইটো কাৰণে উপায় নাই। আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। মই এতিয়া আনিলোঁ মাকৰ পৰা। এজনী মাক হয়, ইয়াৰ পৰা মই ছাইড কৰিলোঁ। ছাইড কৰি ইয়াত আনিলোঁ বেলেগ এটা ৰুমত। আপোনালোকে এনেকৈ টুকুৰি একটা লৈ ল'ব, এনেকৈ টুকুৰিত ভৰাই ল'ব। এতিয়া মই আপোনালোকক দেখাই আছোঁ কেনেকৈ দাঁতটো কাটিব লাগে। ভিডিঅ'টো চাই থাকিব, মই দাঁত কাটিম। পোৱালিটো এনেকৈ ধৰি ল'ব, আপোনালোকে ধৰি পিনি এনেকৈ পাল্টি কৰি ল'ব, এনেকৈ পাল্টি কৰি ল'ব। তাৰপাছত এই আঙুলিটো মুখত ভৰাই দিব, এনেকৈ কৰি মুখত ভৰাই দিব। এনেকৈ ভৰাই দিয়াৰ পাছত এনেকৈ গ্লভছটো পিন্ধি ল'ব হা, নহ'লে কি হ'ব, এইটো দাঁতটো আছে না, দেখিছেনে, এই ওপৰত 2টা-4টা দাঁত আছে, তলতো আছে এনেকৈ। তাৰপিছত আপোনালোকে কি কৰিব, নেল কাটাৰৰ পৰা কাটি ল'ব। নেল কাটাৰৰ পৰা তেতিয়া ধুনীয়াকৈ কাটিব পাৰিব আপোনালোকে। আৰু এইটো হয় নেল কাটাৰটো, সেইটোৰ পৰা কাটিব। কাটি পিনে আপোনালোকে কি কৰিব, অলপ ধাৰটো মাৰি দিব, এইটোৰ পৰা ঘঁহি দিব দাঁতটো, তেতিয়া দাঁতটো মৰি যাব। নহ'লে পাছত আকৌ আপোনালোকৰ দাঁত কটা নকটা বৰাবৰ হৈ থাকিব। গাহৰি পোৱালিকেইটা দাঁত কটা হৈ গ'ল। ইয়াত দেখিছিলে চবকেইটা দাঁতটো কাটি দিলোঁ। এইফালে দেখাই দিওঁ, এইফালে কাটা হৈ গ'ল। এইকেইটা চব কাটিলোঁ।
এইটোকে কাটা হৈ গ'ল এতিয়া ভিডিঅ'ত কি কাৰণে দেখুৱা নাই দাঁত কটাটো যদি দেখাওঁ তেতিয়া মানে ধৰ আপোনাৰ ইউটিউবত ভিডিঅ' দিলে মানে এনেকৈ য়েল্ল' ডলাৰ আহে সেইটো কাৰণে মানে দেখুওৱা হোৱা নাই মই যেনেকৈ এতিয়া আপোনালোকক দেখালোঁ ধৰি পিনি যেনেকৈ কাটিব লাগে আপোনালোকে এনেকৈ কাটিব ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব পাৰিলে মানে কমেণ্ট কৰিব আপোনালোকে